মানকাছৰৰ গোটাবাৰীত ভূমিকেন্দ্ৰিক সংঘাতৰ ফলত আহত 5 গৰাকী মহিলা। আৰমান আলীৰ গোটৰ 5 গৰাকী মহিলা গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হ'বলগীয়া হৈছে। আহত সকলক হাতছিঙিমাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। আহত মহিলা কেইগৰাকীৰ ভিতৰত 4 গৰাকী মহিলাৰ অৱস্থা সংকটজনক হোৱাৰ বাবে উন্নত চিকিৎসাৰ বাবে তেওঁলোকক গোৱালপাৰালৈ প্ৰেৰণ কৰা হৈছে। আহত মহিলা কেইগৰাকী ক্ৰমে মিনুৱাৰা খাতুন, অফিজা খাতুন, পানফুল বিবি, ফাতেমা বিবি আৰু সাকিৰন বিবি। গোৱালপাৰালৈ প্ৰেৰণ কৰা আহত মহিলা কেইগৰাকী ক্ৰমে মিনুৱাৰা খাতুন, অফিজা খাতুন, পানফুল বিবি আৰু ফাতিমা বিবি বুলি জানিব পৰা গৈছে। অহেদ আলীসহ 17জনীয়া দলে মহিলা কেইগৰাকীক লাঠিৰে আক্ৰমণ কৰিছিল। অহেদ আলী নামৰ লোকজনৰ গোটে ভূমি দখলৰ বাবে অহাৰ ফলত মহিলা কেইগৰাকীয়ে বাধা প্ৰদান কৰিছিল বুলি জানিব পৰা গৈছে। ইফালে ঘৰত পুৰুষ ব্যক্তি উপস্থিত নথকাৰ বাবে মহিলা কেইগৰাকীয়ে বাধা দিবলগীয়া হৈছিল। বৰ্তমান শুকচৰ থানাত অহেদ আলীসহ 17জনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে। গোড়াবাড়ি গার মধ্যে মানে সকাল 10:30টার টাইমের মধ্যে আমি খবর পাইলাম এই আরমান আলীর বাড়ি ঘর মানে অহেদ আলী এই অকর আলীরে দল বল নিয়ে মানে বাড়ি ঘরটা মানে ভাঙি চুরি নিয়ে গেছে। তার পাছত শোনা পেলাম বলে 5জন বেরিসাক মারপিট করছে, কিন্তু আমি এই মসজিদের মানে বেড়ারি বলি আসবি নকছি। তার মধ্যে উমাক আমি নগুল পায়া এই পানবাড়ি মেডিকেলের মধ্যে দেহি মানে কিসের আরমান আলীর স্ত্রীর মানে গোয়ালপাড়াতে এফার করছে, আর অজিবার মানে বাও হাতটা ডাক্তারে দিল ভাঙে গিয়েছে। এইটুকে আমি দেখলাম, আমি এইটুকে জানি, কিন্তু তোমরা দল ভাবে ন্যাটেল নিয়ে আসি, কিন্তু ঘর বাড়ি ভাঙি নিয়ে গেছে। আমার বাড়িতে আমি ঘর বাড়ি তুলে আসি, জোর কি করি আমার বাড়ি আলিক ভাই বোন ভাই বউ ঘা আছে সকালে মারপিট করিয়ে ওরা ডাঙে ডুঙে থুয়ে ভাঙি চুরি দিয়ে থুয়ে চলে গেছি। শুকচৰ আৰক্ষীয়ে ইতিমধ্যে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰু এই ঘটনাৰ পাছতে আক্ৰমণকাৰী দলটো পলায়ন কৰিছে বুলি জানিব পৰা গৈছে। নিউজ ডেস্ক ৰিপৰ্ট, এম নিউজ।